উত্তৰ লখিমপুৰ PM শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বসন্ত আদৰণি উৎসৱ অনুষ্ঠিত কৰা হয়। পুৱা বিদ্যালয়খনৰ অধ্যক্ষা দীপালী হাজৰিকাই পতাকা উত্তোলন কৰাৰ লগতে বিদ্যালয়ৰ উপাধ্যক্ষ নৱজ্যোতি দত্তই বন্তি প্ৰজ্বলন কৰে। পৰৱৰ্তী সময়ত মুকলি বিহুৰ শুভ উদ্বোধন কৰে PM শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডাক্তৰ নৱকৃষ্ণ ৰাজখোৱাই। বিগত 4 বছৰে বিদ্যালয়খনে এইদৰে বসন্ত আদৰণি উৎসৱ অনুষ্ঠিত কৰি আহিছে। PM শ্ৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা বিহু সুৰক্ষা সমিতি অতুল দত্ত, CRCC বৰ্ণালী শইকীয়াৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। আজি বহুত ভাল লাগিছে। পঞ্চমবাৰৰ বাবে আমি PMC চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তৰ লখিমপুৰে আজি খুব উৎসাহ উদ্দীপনাৰে ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী মিলি আমি এই বসন্ত আদৰণি উৎসৱটো উদযাপন কৰিবলৈ লৈছোঁ। যাতে এই বৰ্ষত সকলো ছাত্ৰ ছাত্ৰীক কুশল কামনা কৰিছোঁ। তেওঁলোকৰ পঢ়া শুনা সকলোতে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰা হৈছে। অন্যান্য ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি যাওক। আমাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছবিলাকতো বহুত যোৱা বৰ্ষত বহুত আমাৰ এচিভমেণ্ট পাইছে। যোৱাকালি ৰিজাল্টটো আমাৰ যথেষ্ট ভাল হৈছে আৰু আমাৰ লখিমপুৰীয়া ৰাইজে আমাক আশীৰ্বাদ কৰক। আমাৰ বিদ্যালয়খনে ভাৰতবৰ্ষৰ ভিতৰত এখন ভাল বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। যিহেতু এই বাপতি সাহোন বিহু অসমীয়া জাতীয় উৎসৱৰ মূল কেন্দ্ৰ, গতিকে ছাত্ৰ ছাত্ৰীবিলাকেও যাতে এই জাতীয় উৎসৱ বিহু ভাল ধৰণে জানে, তাৰ কাৰণে আমি এসপ্তাহজোৰা কৰ্মশালাৰ জৰিয়তে আজি বিহু শেষৰ অনুষ্ঠানটো বিহুক আদৰিবলৈ আগবাঢ়িছোঁ। গতিকে সকলো ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰিছে। মই এইখিনিতে এটা কথা ক'ম, যিসকল অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। কাৰণ অভিভাৱক ছাত্ৰৰ শিক্ষক ছাত্ৰ ছাত্ৰী নহ'লে বিদ্যালয়খন ভালকৈ প্ৰতিষ্ঠিত নহ'ব, তাৰ লগত অভিভাৱক জড়িত হৈ থাকে। আৰু এই চেগতে মই সমূহ অভিভাৱকক এটাই কথা অনুৰোধ জনাম যে ছাত্ৰ ছাত্ৰীসকলক সকলো দিশতে আগবঢ়াওক, বিদ্যালয়লৈ সদায় পঠাওক, এটেণ্ডেঞ্চ 100% কৰক। গতিকে এইখিনি মই আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ বিদ্যালয় এইবাৰ নতুন বৰ্ষৰ 2020 চনৰ যি নিউ শিক্ষানীতি, সেই শিক্ষানীতিৰ জৰিয়তে আমাৰ 25 বৰ্ষৰ যি 11ৰ আগন্তুক এডমিশ্যন হ'ব, সকলো ভাল ভাল ছাত্ৰ ছাত্ৰী ইয়ালৈ আহক। কাৰণ এইবাৰ ছায়েন্সত ধৰি লওক 6টা ছাবজেক্টেই কম্পালচৰি হৈ গৈছে। আৰ্টছ পঢ়িবলৈও ধৰি লওক 6টা ছাবজেক্ট লগত মানে কি 5টাৰ লগত এটা প্লাছ হ'ব, B আৰু C লাগিব। ছায়েন্স পঢ়িবলৈ A আৰু B লাগিব, এনেকৈ গ্ৰুপ ৱাইজ কৰা হৈছে। গতিকে আমাৰ বিদ্যালয়ত ভকেশ্যনেল এটা ছাবজেক্ট যিহেতু ল'ব লাগিব, গতিকে বেলেগ বিদ্যালয়ত নাথাকিব পাৰে, আমাৰ বিদ্যালয়লৈ আহিব। আৰু সকলো ছাত্ৰ ছাত্ৰীক মই নতুনকৈ যিসকলে যোৱাকালি পাছ কৰিছে লখিমপুৰৰ, তেখেতসকলক মই বিশেষকৈ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মানে ভাল শিক্ষাগুৰু আছে আৰু এই চেনেলৰ জৰিয়তে মই এটাই অনুৰোধ জনাইছোঁ যে আমাৰ উন্নত মানদণ্ডৰ শিক্ষা দিয়া হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে আহক, অভিভাৱকসকলে বিশ্বাস ৰাখক। এইখিনিতে পুনৰবাৰ সমূহ অসমবাসী ৰাইজক মই আগন্তুক ৰঙালী বৰ্ষৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মই লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।